নাজিৰাত টাইপাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট টায়াহু যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট জনজাতিকৰণ আৰু স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ দাবীত প্ৰতিবাদ টাইপাৰ টাই আহোম জনগোষ্ঠীক শীঘ্ৰে ভৈয়াম অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা টাই আহোম স্বায়ত্তশাসিত পৰিষদ গঠন কৰা দাবীত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী টাইপাৰ আজি আমি কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমা সমিতিয়ে জনজাতিকৰণৰ স্বায়ত্তশাসনৰ দাবীত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি এছডি অফিচৰ সন্মুখত আমাৰ এটাই দাবী যে 2014 চনত যেতিয়া বিজেপি শাসনলৈ আহিছিলে তেওঁলোকে তেতিয়াই ঘোষণা কৰিছিলে যে যেতিয়াই তেওঁলোকে ক্ষমতালৈ আহিব তেওঁলোকে 6 জনগোষ্ঠীৰ লগতে টাই আহোমক জনজাতিকৰণ প্ৰদান কৰিব কিন্তু আজি 10 বছৰ হৈ গ'ল সেই জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি হৈ ৰ'ল বৰঞ্চ তেওঁলোকে দুবাৰকৈ শাসনৰ গাদীলৈ আহিলে ৰাজ্য চৰকাৰ দুবাৰ চৰকাৰ গঠন কৰিলে কেন্দ্ৰত দুবাৰকৈ চৰকাৰ গঠন কৰিলে কিন্তু তথাপিও যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তেওঁলোকে পালন নকৰিলে গতিকে আমি খুব দুখ পাইছোঁ আৰু তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিলে অতি সোনকালে পালন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ লগতে আমাৰ যি ন্যায্য প্ৰাপ্তি জনজাতিকৰণৰ স্বায়ত্তশাসন আমাৰ এইটো জন্মগত অধিকাৰ গতিকে এই অধিকাৰৰ পৰা আমাক তেওঁলোকে বঞ্চিত কৰাটো ভাল হোৱা নাই আৰু অনাগত দিনত যদি তেওঁলোকে আমাৰ দাবীসমূহ পালন নকৰে আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম নৰেন্দ্ৰ মোদী মিছলীয়া মামা তুমি মিছলীয়া বিজেপিৰ কাম নাই অমিত শ্বাহ মিছলীয়া নৰেন্দ্ৰ মোদী গুচি যোৱা বনবাসলৈ গুচি যোৱা বিজেপিয়ে ঠকিলে জনজাতি নিদিলে মোদী তুমি অসমলৈ নাহিবা আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একচুৱেলি আজি আমাৰ টাইম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমি অসমৰ সমগ্ৰ প্ৰত্যেকখন আমি জিলাৰে আমাৰ যিমান মহকুমা সমিতি জিলা সমিতি আছে প্ৰত্যেকটো জেগাতে আমি আজি চিটন ডেমনষ্ট্ৰেশ্যন আমাৰ যি অৱস্থান ধৰ্মঘট এই অৱস্থান আমি ধৰ্মঘট আমি পালন কৰিছোঁ যিহেতু আমি জনজাতিকৰণ আমাৰ ন্যায্য প্ৰাপ্য দাবী আমি এই দাবী আজি বিচাৰি থকা আমি বহুত দিনেই হৈছে আমি জন্মলগ্নৰে পৰা আমাৰ আহোম জাতিটো যিখিনি আমি এই প্ৰাপ্য দাবীৰ কাৰণে আমি যেতিয়াই সাংবিধানিক ৰক্ষা কবচ বিচাৰি বা সংবিধানৰ যি নীতি নিয়ম অনুসৰি আমি যিটো আমাৰ প্ৰাপ্য দাবী এই দাবী আমি বিচাৰি আছোঁ আৰু আমাক প্ৰত্যেকবাৰেই কেন্দ্ৰীয় চৰকাৰ অহাৰ আগত হওক বা ৰাজ্য চৰকাৰ অহাৰ আগত হওক যি আমাক প্ৰতিশ্ৰুতি দিয়ে যি সেই প্ৰতিশ্ৰুতি কিন্তু কোনোবাৰে পালন কৰা নাই 14 চনৰ লোকসভা নিৰ্বাচনৰ আগেও আমাক এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আকৌ একেই কথা আমাক 19তো আমাক প্ৰদান কৰা হৈছে এতিয়া আকৌ 24ৰ পুনৰ ইলেকশ্যন আহিছে কিন্তু আমাক বাৰে বাৰে প্ৰতাৰণা কৰি থকা হৈছে এই প্ৰতাৰণা আমাৰ আৰু কিন্তু চৰম সীমা আমাৰ চেৰাই গৈছে আৰু ইয়াতকৈ আমি অতি সোনকালে আমি আৰু তীব্ৰ আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি জংগী আন্দোলন আমি ব্যৱস্থা কৰিব লাগিব আমাৰ আলোচনা কেন্দ্ৰীয় সমিতিৰ মজিয়াত আমাৰ আলোচনা হৈ আছে কিন্তু বাৰে বাৰে যি প্ৰতাৰণা কৰিছে ইয়াৰ চৰম সীমা চেৰাই যোৱাৰ কাৰণে আমি অতি সোনকালে আমি দ্বিতীয় পৰ্যায়লৈ আমি ইয়াতকৈ অতি ভয়ংকৰভাৱে আমি তীব্ৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আগবাঢ়ি যাম নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক